মৃত্যুসজ্জাত মহান আলেকজেণ্ডাৰে নিজৰ সেনাপতিসকলক মাতি ক'লে, মোৰ মৃত্যুৰ পিছত তুমি মোৰ বাবে 3টা কাম পূৰণ কৰিবা। মোৰ প্ৰথম ইচ্ছা, কেৱল মোৰ ডাক্তৰেহে মোৰ কফিন কঢ়িয়াই লৈ যাব। মোৰ দ্বিতীয় ইচ্ছা, মই উপাৰ্জন কৰা সকলো সোণ ৰূপ মোৰ কফিনে লোৱা বাটত সিঁচৰিত হৈ যাব। মোৰ তৃতীয়টো আৰু অন্তিমটো ইচ্ছা, কফিনটো কঢ়িয়াই নিয়াৰ সময়ত মোৰ হাত দুখন কফিনৰ বাহিৰত ওলমাই থাকিব। তাৰ জেনেৰেলে তেতিয়া তেওঁক এই অদ্ভুত কামনা কিয় কৰি আছে বুলি সুধিলে। দীঘলকৈ উশাহ এটা লৈ আলেকজেণ্ডাৰে ক'লে, মই 3টা পাৰ্ট পৃথিৱীৰ আগত এৰি দিব বিচাৰোঁ। মই মোৰ প্ৰথম ডাক্তৰক কফিনটো কঢ়িয়াই নিবলৈ ক'লোঁ যাতে মানুহে ক'ব পাৰে যে ডাক্তৰে মানুহক আৰোগ্য কৰিব নোৱাৰে। তেওঁলোক শক্তিহীন আৰু মৃত্যুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম। মোৰ দ্বিতীয়টোত বাটত সোণ সিঁচৰিত কৰিবলৈ ক'লোঁ এই কাৰণে মোৰ লগত সোণৰ এটা দানাও নাযায়। এইবোৰ পাবলৈ মই গোটেই জীৱন কটালোঁ, কিন্তু মই একো লৈ যাব নোৱাৰোঁ। মানুহে বুজিব লাগে যে এইবোৰৰ পিছত খেদি ফুৰাটো সময়ৰ অপচয়। তৃতীয়তে, মই মোৰ হাত দুখন কফিনৰ বাহিৰত ৰাখিবলৈ অনুৰোধ কৰিলোঁ, যাতে মানুহে বুজিব পাৰে যে মই খালী হাতেৰে এই পৃথিৱীলৈ আহিছোঁ আৰু আজি খালী হাতেৰে এই পৃথিৱী এৰি যাব ওলাইছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব।